জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফাৰ গুৱাহাটী মহানগৰ সমিতিৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ND24 জ্যেষ্ঠ আউটপুট এডিটৰ সঞ্জীৱ প্ৰকাশ দৈনিক অসমৰ ডেপুটি চিফ অফ ব্যুৰো জিতেন্দ্ৰ কুমাৰ চৌধুৰীক বিশেষ সম্বৰ্ধনা আৰু সংবাদ কণ্ঠ সন্মান প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰকাশ মহন্ত, নৱ ঠাকুৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও সাংবাদিক, শিক্ষাবিদ আৰু বিশিষ্ট নাগৰিক। উপস্থিত আছিল জাফাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলো। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৰিহণা আগবঢ়োৱা আন কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। সাংবাদিক আৰু সংবাদ কৰ্মীৰ উমৈহতীয়া মঞ্চ জাফা জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছাম চমুকৈ জাফা বুলি কোৱা হয় আৰু কামৰূপ জিলা সমিতিৰ উদ্যোগত আমি অসম ডাউনটাউন বিশ্ববিদ্যালয়ত মুকলি সভা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। তাতে অসমৰ কেইবাগৰাকী সাংবাদিক মানে জ্যেষ্ঠ সাংবাদিক অসমৰ বিদ্যুতিন মাধ্যম আৰু সংবাদ মাধ্যম বাতৰি কাকত প্ৰতিষ্ঠানৰ 7গৰাকীক আমি সাংবাদিক জ্যেষ্ঠ সাংবাদিকক সন্মানিত কৰা হয়। লগতে অন্য ক্ষেত্ৰৰ লগত জড়িত আমি কেইবাগৰাকীকো আমি আজিৰ অনুষ্ঠানৰ জৰিয়তে সন্মানিত কৰোঁ। গীত মাত নৃত্যৰে অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানটোত আমাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু তেওঁলোকক আমি আমাৰ জাফাৰ কামৰূপ জিলা মহানগৰ সমিতিৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।